মানে অসমৰ প্ৰত্যেকজন মানুহৰ প্ৰতিক্ৰিয়া এটাই হ'ব, সেইটো হ'ল যে যিমান বিদেশী আছে, তেওঁ বাংলাদেশী হওক, তেওঁ পাকিস্তানী হওক, তেওঁ আমেৰিকান হওক, তেওঁ মানে ব্ৰিটিছ হওক, যি দেশৰ পৰাই নাহক লাগিলে 1971 চনৰ পাছত অহা যদি কোনোবা মানুহ আছে তেওঁলোকক বিতাড়িত কৰিব লাগে, তেওঁলোকক পঠিয়াই দিব লাগে। কিন্তু দুৰ্ভাগ্যৰ কথা যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে বিতাড়নৰ সংখ্যা আটাইতকৈ কম। আনকি সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতো মই তথ্য উলিয়াই থৈছোঁ বিধানসভাত, আপোনালোকে চাই ল'ব, মোৰ সংখ্যাটো এতিয়া মনত নাই। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো বছৰি বিদেশী বিতাড়নৰ সংখ্যাটো অলপ আছিলে, এওঁৰ দিনততো একদম কম, এবছৰত এজন দুজন এনেকুৱা। তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনতো আছিলে, ভালেই আছিলে, 400, 500, 700 এনেকুৱা আছিলে। এতিয়াতো নাই। এওঁলোকে কি কৰিছে যে বিদেশীৰ ইছ্যুটো অকল ইছ্যুত পৰিণত কৰি তাৰ পৰা ৰাজনৈতিক মুনাফা আহৰণ কৰিব খুজিছে। তেওঁলোকে প্ৰকৃত বিদেশী আৰু প্ৰকৃত স্বদেশীৰ সীমাৰেখাডাল শেষ কৰি দিবৰ কাৰণে NRC-খন কৰিবলৈ নিদিয়ে বিজেপি চৰকাৰ। NRC-খন কৰি কোন বিদেশী আৰু কোন স্বদেশী একদম লাইনটো উলিয়াই দিব লাগে, যে এওঁলোক বিদেশী, এওঁলোক স্বদেশী। লিষ্টত যিবিলাক নাম আছে NRC-ত, তেওঁলোক স্বদেশী, তেওঁলোকক একেবাৰে দিগদাৰ কৰিব নালাগে। আৰু NRC-ত নাম নাই, সেইটোক ফাইনেলাইজ কৰি ল'ব NRC-খন, আৰু যেতিয়া NRC-ত নাম নাই তেওঁক বিতৰণ কৰিব, এইটোও হ'ব লাগে। কিন্তু বিজেপি চৰকাৰে বিদেশীৰ বিৰুদ্ধে তেনেকুৱা কোনো ধৰণৰ একশ্যন লোৱাৰ পৰিৱৰ্তে যেতিয়াই কিবা এটা মানে চৰকাৰখনৰ বিৰুদ্ধে কিবা এটা সংকট আহে, তেতিয়া তেওঁলোকে এনেই মুছলমান মানুহ কেইজনমানক ধৰে, হাল্লা হুলস্থুল কৰে, জেলত এদিন দুদিন দিয়ে, তাৰপিছত আকৌ সেই মানুহকেইজন ঘৰলৈ গুচি আহে। চবেই হাল্লা লগাই দিয়ে যে বাংলাদেশী আহিলে, বাংলাদেশী আহিলে, বাংলাদেশী আহিলে। তাৰপিছত গৈ মূৰকত গৈ দেখা যায় যে তেওঁলোকক কোৰ্টে ক'লে যে এইবিলাক স্বদেশী মানুহ, এনেকৈ কৈ দিয়েগৈ। সেইকাৰণে মোৰ কাৰণে খুব স্পষ্ট কথাটো, স্পষ্ট একেবাৰে দ্বিধাহীনভাৱে মই এটা কথা স্পষ্ট কৰি দিছোঁ, আপোনালোকে এটা অংশ নুলিয়াবগৈ। মই জানো যে আপোনালোকে এটা অংশ, কোনোবাই এটা অংশ কাটি স্বদেশী হ'ল বুলি, এনেকৈ ধৰণে স্বদেশী মানুহ বুলি এই অংশটো দি দিবগৈ আপোনালোকে, এইটো কৰে আপোনালোকে। তো মই কৈ থকা কথাটোৰ অৰ্থটো হ'ল যে বিজেপি চৰকাৰে বিদেশী খেদিবৰ কাৰণে আন্তৰিকতাৰে কাম কৰা নাই। বিজেপি চৰকাৰে বিদেশীৰ ইছ্যুটোক কেৱল ব্যৱহাৰ কৰিছে। বিদেশী খেদিবৰ কাৰণে NRC-খন কমপ্লিট কৰা নাই, NRC-খন বন্ধ কৰি ৰাখিছে। আৰু মাজে মাজে এনে মুছলমান দাড়ি থকা মানুহ কেইজনমানক অত্যাচাৰ কৰি তেওঁলোকে ইছ্যুটো ডাঙৰ কৰিব খোজে, কিন্তু লিগেলি গৈ কোৰ্টত গৈ সেইটো ফুচফাচ হৈ পৰে। এইটোৱে হৈ আছে বিজেপি চৰকাৰ দিনত। গতিকে বিজেপি চৰকাৰখনে যদি সঁচাকৈ বিদেশী খেদিব খোজে, তেতিয়াহ'লে ছিষ্টেমেটিক লিগেল ছিষ্টেমৰ মাজেদি NRC-ৰ জৰিয়তে সেই কামটো কৰক। সেইটো নকৰে, নকৰি অকল হিন্দু মুছলমানৰ কাজিয়াখন লগাই থাকে। এইটো দুৰ্ভাগ্যজনক ঘটনা। এতিয়াও আপোনালোকে দেখিবলৈ পাব, আমাৰ শিৱসাগৰত কিছুমান মানুহক ধৰি লৈ গৈছে, তাৰপিছত একো গম নাপায় আৰু কি হ'ল, ক'ত গ'ল, যাক ধৰি লৈ গৈছিলে মানুহকেইটা ক'ত গ'ল, কি কথা একো গম নাপায়। তাৰমানে লাষ্টত গৈ আকৌ তেওঁলোকে নিজৰ ঘৰত থাকিবগৈ। এইবিলাক মাজে মাজে এনেকুৱা গিমিক দি এনেকুৱা ধৰণৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি হিন্দু মুছলমানৰ মাজত বিভেদটো তৈয়াৰ কৰি থাকে মাত্ৰ। গতিকে পলিটিক্সৰ কাৰণে বিদেশী সমস্যাটো নহয় নহয়, অকল তেওঁলোকৰ মানে ন্যস্ত স্বাৰ্থ জড়িত পলিটিক্স কৰিবৰ কাৰণে বিদেশী সমস্যাটো নহয় নহয়। এইটো ওৱান্স ফৰ অল, চিৰকালৰ কাৰণে শেষ কৰি দিব লাগে, এইটোৱে হ'ল কথা। সেইটো নকৰে বিজেপি চৰকাৰে, সেইটো নকৰি সদায় এই ধৰণৰ মানে বিদেশী সমস্যাক লৈ 2 নম্বৰ ৰাজনীতি কৰাৰ বাহিৰে এওঁলোকে নকৰে।